Hello friends, পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগলৈ বহুত দিন ব্লগত অহা নাই ফেসবুকত এক্টিভ হৈ আছো যদিও ব্লগ একেবাৰে কৰা হোৱা নাই সো আজি ভাবিছো ব্লগ এটা ষ্টাৰ্ট কৰি দিও কাৰণ হৈছে বিয়া এখন আহি আছে গতিকে বিয়াখনৰ গুটেইখিনি দেখুৱাই যাম বুলি ব্লগটো ষ্টাৰ্ট কৰি লৈছো এতিয়া আছো পিছে মই মঙ্গলদৈ ঘৰতে বিয়া আছে মোৰ মা ঘৰৰ ওচৰত মানে মোৰ ওচৰত বুলি ক'বলৈ গ'লে একেবাৰে ঘৰৰে বিয়া মোৰ মাহীৰ ল'ৰা সম্বন্ধীয় দাদা গতিকে বিয়াখন গোটেইখিনি দেখুৱাই যাম আৰু এতিয়া মই বিয়াৰ বাবে ঘৰলৈ যাবলৈ বাবে পেকিং কৰিবলৈ লৈছো গতিকে পেকিঙৰ পৰাই আপোনালোকক দেখুৱাই যাওঁ ভিডিঅ'বিলাক চাই যাব মৰম দিব তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ বিয়া বুলি ক'লে সঁচাকৈ খুব ভাল লাগি নাথাকেনে আমাৰো খুব ভাল লাগি আছে আৰু এতিয়া মই গোটেই গডৰেজটো খুলি লৈ গোটেই কাপোৰৰ পৰা উলিয়াই লৈছোঁ কি কি লওঁ এয়া মোৰ কাপোৰ নহয় গতিকে এয়া বাহিৰ কৰি থৈ দিওঁ নজোৰে এনেও যি দেখিছো এতিয়া মোৰ কাপোৰ এদিয়ে ভৰ্তি হ'ব তোমাৰ ভৰাবলৈ জাগাই নাই তুমি এটা বেলেগকে ল'বা নেকি মই মানে হেৰি কৰোঁ নেকি বহুত পলিথিনবিলাকেদি বহুত জাগা কৰি গৈছে এইবিলাক পেকিংবিলাক খুলি হেৰি কৰি লওঁ হ'ব দে আকৌ অলপ পাছত দেখুৱাই আছোঁ চ' ফ্ৰেণ্ডছ আমাৰ গোটেইখিনি হৈ গ'ল পেকিং হৈ গ'ল এতিয়া আমি যাম ঘৰলৈ আমাৰ লগত এয়া ভণ্টি আহি পাইছে ৰৌতাৰ পৰা চ' তাইও যাব গোটেইখিনি হৈ গ'ল আমাৰ বেগ কিজানি এক মাহৰ কাৰণে গ'লেও মানুহৰ ইমান পেকিং নহয় যিমানখিনি আমাৰ হৈছে কি ভৰাইছোঁ কি কৰিছোঁ নাজানো হৈ গ'ল বাকী লগ পাম বাৰু পিছত ৰুমটোতে কিমান সোমাই থাকা যাবানে এতিয়া মই বাটৰ পৰা 5 মান আহিলোঁ বিয়া মিছন বিয়া আৰু এয়া ফাইনেলি আমি দৰা ঘৰ আহি পাই গ'লোঁ ইফালে দৰা ঘৰত এতিয়া দৰা নাই দৰা গৈছে অকণমান মেকআপৰ কাৰণে আৰু আনফালে আমাৰ ছোৱালীবিলাক গোট খাইছে এওঁলোকে এয়া মেহেন্দি ডিজাইন আঁকি আছে এয়া কালি জোৰোণৰ প্ৰস্তুতি চলিছে এয়া চাহ দি আছোঁ লগতে এয়া আমাৰ খুৰী চাহ দি আছে আৰু এয়া দৰাৰ বায়েক মেহেন্দি আঁকি ধুনীয়াকৈ বহি আছে কাম কাজৰ কোনো মানে ইচ্ছা নাই আৰু আমি এয়া দৰ্শক এফালে দৰ্শকবৃন্দ বহি আছে এয়া আমাৰ ভাগিন কেনেকুৱা মামাৰ বিয়াৰ কাৰণে কেনেকুৱা লাগিছে তোমাৰ বহুত ভাল লাগিছে ইমান ভাল লাগিছে ভাল লাগিবলৈ ভাল ক'ব লাগে বঢ়িয়া 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 তো কালি আমাৰ জোৰোণ আহি আছে জোৰোণৰ গোটেই ভিডিঅ'টো মই দেখুৱাই যাম এতিয়া মই জাষ্ট আহি পাইছোঁ আহিয়ে ঘৰত বেগ থৈ বিয়াৰ ঘৰত আহিছোঁ অলপ লাইটৰ ব্যৱস্থাটো বৰ এটা ভাল হোৱা নাই দেই দৰা ঘৰীয়া মানুহ বিয়াৰ অলপ পেণ্ডেলৰ কাম হৈ আছে মই অলপ যি পাৰোঁ আপোনালোকক দেখুৱাই দিছোঁ বিয়াৰ দিনাখন বা জোৰোণৰ দিনাখন ভালকৈ দেখুৱাম এতিয়া মানে সম্পূৰ্ণ হৈ উঠা নাই এয়া হৈছে এওঁলোকৰ মেইন গেটখন ঘৰলৈ সোমোৱা আৰু তাত সোমায়ে ইয়াতে এখন চোতাল আছে ইয়াতে বেণ্ড পাৰ্টি বহিব এইপিনে বেণ্ড পাৰ্টি বহিব এতিয়া লাইট নাই অৱশ্যে আৰু এখন চোতালতো ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে সম্পূৰ্ণ হৈ উঠা নাই যি অলপ হৈছে দেখুৱাই দিছোঁ আজি গোটেইকেইটা দিন মোৰ বিয়াৰ ভিডিঅ' দেখি থাকিব গতিকে আৰম্ভ কৰি লৈছোঁ এইটো ভিডিঅ'দি এয়া এজনী জেঠাই বহি আছে ইয়াতে থাকক বাৰু আৰু এইপিনে এয়া কইনাৰ ঘৰ ধুনীয়াকৈ ৰেডি কৰি থৈ দিছে কইনা আহি সোমাবহি বুলি লাইট পৰ্দা ধুনীয়াকৈ লগাইছে কালাৰো এতিয়া কৰিছে কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ
বহুত ধুনীয়া লাগিছে। কালি আমি জোৰোণ দিবলৈ যাম আৰু পৰহিলৈ কইনা লৈ আহিম আৰু পৰহি নহয় ছানডে। এইটো এটা এক্সট্ৰা ৰুম কইনাৰে হ'ব আৰু এই ঘৰটো। আৰু এইপিনে এইবিলাক ভঁৰাল ঘৰ, ইয়াতে বস্তুবিলাক থোৱা আছে ভোজৰ লগতে চব আৰু এয়া পাণ মছলা চববিলাক আছে ইয়াতে। এইটো ভঁৰাল ঘৰ, বৰ্তমানৰ ভঁৰাল ঘৰ মানে, পিছত কি হ'ব নাজানো আৰু সেইটো এওঁলোকে জানিব কি কৰে। বৰ্তমানৰ ভঁৰাল ঘৰ। চ' এয়াই আছিলে আজিৰ ভিডিঅ'টিত। বিশেষ একো নাই, তথাপিও আৰম্ভ কৰি ল'লোঁ। বিয়াৰ ভিডিঅ'খিনি ইয়াৰ পিছত পাব, গতিকে ভিডিঅ'বিলাক চাই যাব। বাই বাই।